প্ৰধানমন্ত্ৰী জননেতা নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শৰাই আগবঢ়ায় ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আজি পুৱা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস আৰু দলীয় কাৰ্যকৰ্তাসকলক লগত লৈ মন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰত উপস্থিত হয় আৰু আশীষ গ্ৰহণ কৰে। সত্ৰত আশীষ গ্ৰহণৰ অন্তত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ জনতাৰ বাবে চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহৰ কথাও উল্লেখ কৰে। জল জীৱন মিছনৰ অধীনৰ গ্ৰামাঞ্চলৰ লগতে চহৰ অঞ্চলতো অচিৰে ঘৰে ঘৰে পানী যোগানৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে বৰপেটা চহৰৰ ৩টা কোভিড টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈ ভেকচিন প্ৰদান কাৰ্যসূচীৰ তদাৰক কৰে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে আজি বৰপেটা জিলাত ৪০,৬০০ ভেকচিন প্ৰদান কৰা হ'ব। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজি মই বৰপেটা সত্ৰত সেৱা ল'লোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ যাতে সুস্থ শৰীৰ থাকে। কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ২০১৪ চনৰ পিছত স্বাধীনতাৰ পিছত যি অমৃত আমি এতিয়াহে মন্থন কৰিব আমি পাৰিছোঁ আৰু সেইকাৰণে আমি এইটো আজাদীকে অমৃত মহোৎসৱ হিচাপেও আমি এই বছৰটো কৰি আহিছোঁ। কাৰণ আমি যদি সৰু উদাহৰণ দিওঁ যে প্ৰথমতে চৰকাৰে বিভিন্ন কাম কৰিছিল, যে গৃহ আবণ্টন দিছিলে, গৃহ নিৰ্মাণ কৰিছিলে, পূৰ্ব চৰকাৰেও কৰিছিলে। কিন্তু গৃহৰ পৰা ঘৰলৈ পৰিৱৰ্তন কৰা মানুহজন হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কাৰণ কিয় অকল প্ৰধানমন্ত্ৰী আৱাস যোজনাই নহয়, সেই ঘৰৰ লগত বিনামূলীয়াকৈ সৌভাগ্য আঁচনিৰ জৰিয়তে তাত ইলেক্ট্ৰিফিকেশ্যন কৰি দিলে, উজ্বলাৰ জৰিয়তে তাত গেছ কানেকশ্যন কৰি দিলে। অনাময় যিহেতু আমাৰ জীৱনৰ লগত জড়িত এক বিশেষ আমাৰ ছিষ্টেম আৰু যাৰ কাৰণে নেকি অনাময় ব্যৱস্থা কৰি দিলে আৰু সেইটোৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই উপলব্ধি কৰিলে যে বিদ্যুৎ দিয়া হ'ল, গেছ দিয়া হ'ল, ঘৰ দিয়া হ'ল, কিন্তু তাত আমি যদি পানী নিদিওঁ, যাৰ কাৰণে জল জীৱন মিছনৰ জৰিয়তে প্ৰতিটো গ্ৰাম্যাঞ্চলৰ মানুহক প্ৰায় 63 লাখ পৰিয়ালক, অসমৰ পৰিয়ালকো পানী দিয়াৰ ব্যৱস্থা কৰিলে। অখিল গগৈ মূৰৰ কামৰণি হোৱাৰ প্ৰশ্ন নুঠে। অখিল গগৈ কোনো কাৰণতে ফেক্টৰ নহয়। তেজপুৰত অখিল গগৈ সন্দৰ্ভত এনেদৰে মন্তব্য কৰি সাংসদ কামাখ্যা প্ৰসাদ দাসাই আগন্তুক উপ নিৰ্বাচনত বিজেপিয়ে আটাইকেইখন আসনতে জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে। অখিল গগৈ মূৰৰ কামৰণি হোৱাৰ প্ৰশ্নই নুঠে। কাৰণ কি চৰকাৰ আমাৰ আছে, চৰকাৰে বিগত সময়ত চৰকাৰো ভাল কাম কৰিছে, এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰো ভাল কাম কৰিছে, গতিকে মূৰৰ কামৰণি হোৱাৰ প্ৰশ্ন নুঠে। এইটো আপোনালোকে কোনে সৃষ্টি কৰিছে মই নাজানো, এটা অযথা এটা বিষয় সৃষ্টি কৰিছে। কোনো অখিল গগৈ কোনো ফেক্টৰ নহয় এই সময়ছোৱাত, কোনো ফেক্টৰে নহয়, কোনো ফেক্টৰ নাই। চৰকাৰ যিহেতু আছে, জনসাধাৰণো সিমানটো সচেতন যে চৰকাৰৰ বিপৰীতে জিকালে কি হয় কথা চৰকাৰ আমি আটাইকেইটা চিটে পাম, কাৰণ বেলেগ প্ৰশ্ন উঠিবই নোৱাৰে। কোনো মৰণি থাওৰা সম্পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টীৰ কব্জাত আজিও আছে আৰু ভৱিষ্যতত থাকিব। অখিল গগৈৰ কথা মই নাজানিম। অখিল গগৈ এনেকুৱা ফেক্টৰ নহয় যে তেওঁ চৰকাৰ চলোৱা নাই। অখিল গগৈৰ কথাটো নিশ্চিতভাৱে তেওঁৰ কথা ক'ব, কিন্তু আমাৰ জনসাধাৰণে কি কৈছে সেইটোৰ ওপৰত কথা। আমি জনসাধাৰণৰ লগত আছোঁ, জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নিৰ্বাচিত হোৱাটো বিচাৰিছে। নিৰ্বাচনৰ সময়ত বাঘে চাগে একলগ হৈ যায়। কংগ্ৰেছে নিজকে বাঘ বুলি ভাবি অখিল গগৈক খাম বুলি ভাবে। কেতিয়াবা আকৌ অখিল গগৈয়ে নিজকে বাঘ বুলি ভাবে, কংগ্ৰেছক খাম বুলি ভাবি থাকে। নগাঁৱৰ ভেৰভেৰীত উপস্থিত হৈ বিৰোধীক এনেদৰে তীব্ৰ কটাক্ষ কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। কংগ্ৰেছৰ লগতো কংগ্ৰেছো নাথাকে, অখিল গগৈ নাথাকে, 20,000 ভোটত জিকি মই নিজে তাতে গ'লোঁ। অখিল গগৈ ডাঙৰীয়া, কংগ্ৰেছ আৰু এই দলবিলাকৰ নৈতিকতা নাই। কোন কেতিয়া বাঘে চাঘে লগ লাগে আমি নাজানো, গতিকে বাঘে চাঘে লগ লাগে এইখন সময়ত, আকৌ ইলেকশ্যনৰ পাছত নাইকিয়া হৈ যায়। বাঘে চাঘে লগ লাগিলেতো এইটোৱে সেইটো খোৱাৰ দামতে থাকিব। গোটেইকেইটা বিজেপি পাম, গোটেইকেইটাই বিজেপি পাম। আমাৰ এটা সমষ্টি বিজেপিৰ লগত নাছিলে, পাঁচটাৰ গোসাঁইগাঁৱতো বিজেপিৰ লগত নাছিলে, PPF জিকিছিলে, কিন্তু সেইটোতো আমি জিকিম। গোটেই ছয়টা আমি জিকিম। বাঘ চাঘৰ সম্পৰ্কটো বেয়া, বাঘে অকল খাওঁ ধান্দাত থাকিব। এতিয়া কোন বাঘ, ইয়াত কংগ্ৰেছ বাঘ নে অখিল গগৈ বাঘ তেওঁলোকে নিজে জানিব। কংগ্ৰেছে ভাবি আছে মই বাঘ, অখিল গগৈ ছাগলী খাই দিওঁ, আৰু অখিল গগৈ ভাবি আছে মই বাঘ, কংগ্ৰেছ ছাগলী মই খাই দিওঁ। গতিকে এইটো দৃষ্টিলোলভ দৃষ্টিৰে ইটোৱে সিটোক চোৱা হৈ আছে। ইয়াত কোনো নৈতিকতা নাই আৰু তেওঁলোকৰ ফলাফলো শূন্য। আমি বহু
ৰহাৰ ফুলগুৰিৰ প্ৰতিভাৱান লেখিকা শাৰীৰিকভাৱে বিশেষ সক্ষম শৰ্মিষ্ঠা বিতম বৰুৱাৰ ঘৰত আজি উপস্থিত হয় বিশিষ্ট কণ্ঠশিল্পী জয় বৰুৱা। প্ৰায় 5 বছৰ বয়সৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা শৰ্মিষ্ঠা বৰ্তমান 35 বছৰীয়া। বহু চিকিৎসা কৰিও সম্পূৰ্ণ সুস্থ হৈ নুঠা শৰ্মিষ্ঠাৰ বিচনা আৰু হুইল চেয়াৰখনি সংগী হৈ পৰিছিল। কিন্তু মানসিকভাৱে প্ৰবল শক্তিশালী শৰ্মিষ্ঠাই হুইল চেয়াৰ আহি ৰহা মহাবিদ্যালয়ৰ পৰা অৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰু ইয়াৰ লগতে কিতাপক সংগী কৰি সৃষ্টি কৰি গ'ল ইখনৰ পিছত সিখন গ্ৰন্থ। লগতে লাভ কৰিছে বহু পুৰস্কাৰো। শেহতীয়াকৈ শৰ্মিষ্ঠাৰ স্পাইনেল মাস্কুলাৰ এট্ৰপি নামৰ ৰোগৰ আক্ৰান্ত হৈছে আৰু পূৰ্বতে এই ৰোগৰ কোনো ঔষধ নাছিল যদিও শেহতীয়াকৈ ভাৰতত এই ৰোগৰ ঔষধ উপলব্ধ হৈছে। বছৰত প্ৰায় 42 লাখ টকাৰ ঔষধ প্ৰয়োজন হয় আৰু চিকিৎসকৰ মতে 5 বছৰীয়া চিকিৎসাত খৰচ হ'ব 3 কোটি 60 লাখ টকা। শৰ্মিষ্ঠাই সুস্থ হোৱাৰ আশা দেখিছে যদিও এই ব্যয়বহুল চিকিৎসাৰ বাবে থমকি ৰ'ব লগা হৈছে। ফলত সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীৰ লগতে ৰাইজৰ পৰা সহায় বিচাৰিছে শৰ্মিষ্ঠাই। শৰ্মিষ্ঠাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে বিয়লি শৰ্মিষ্ঠাৰ বাসগৃহত উপস্থিত হয় যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱা। শিল্পীগৰাকীৰ শৰ্মিষ্ঠাৰ স্বাস্থ্য তথা ৰোগৰ বুজ লোৱাৰ লগতে শৰ্মিষ্ঠা চিকিৎসাৰ বাবে কিছু উদ্যোগ গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে। উল্লেখ্য যে চৰকাৰী সাহায্যৰ অবিহনে শৰ্মিষ্ঠাৰ ব্যয়বহুল চিকিৎসা সম্ভৱ নহ'ব। সেয়েহে চৰকাৰে প্ৰতিভাৱান সাহিত্যিকগৰাকীৰ চিকিৎসা কৰাই সুস্থ কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে। মই এখেতৰ কথা শুনিও আছিলোঁ। আজি কেইদিনমানৰ পৰা অলপ কথাৰ লিখাৰ আদান প্ৰদান হৈছিল। তাকে মই ঠিক এনেকুৱা ধৰণৰ এক্টিভিটি আগতে জড়িত হোৱা নাই, কিন্তু এইবাৰ হ'ম বুলিও ভাবিছোঁ। চাওঁচোন কেনেকৈ লৈ যাওঁ। আমি অলপ কথা পাতিব লাগিব ফাউণ্ডেশ্যন কিছখনৰ লগত আৰু ডেফিনেটলি উইথ দ্য গভৰ্ণমেণ্ট। মই কথাখিনি পাতিম আৰু পাতি পেলাই জনাম। কিন্তু ইটছ এ ডিফাৰেণ্ট কাইণ্ড অফ এ চেলেঞ্জ। মই এইটো আগতে কৰা নাই আৰু মই এনেকুৱা ফাণ্ড ৰেইজিঙৰ কাম কৰা নাই আগতে, কিন্তু বেলেগ বেলেগ বস্তুৰ লগত মই জড়িত হৈ থাকোঁ। কিন্তু মই এতিয়া চেষ্টা কৰিম। মহানগৰীৰ লাচিত ঘাটত মুকলি 5খন অত্যাধুনিক জাহাজ, 2খন উদ্ধাৰকাৰী জাহাজ, 3খন যাত্ৰীবাহী জাহাজ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। MV সোনা, MV লোহিত, MV প্ৰতিমা, SDB বিক্ৰান্ত, SDB বিশাল নামৰ 5খন জাহাজ মুকলি কৰা হয়। গুৱাহাটী, কুৰুৱা, নিমাতীঘাট, কমলাবাৰী, ধুবুৰীলৈ প্ৰেৰণ কৰা হ'ব 3খন যাত্ৰীবাহী জাহাজ। উদ্ধাৰকাৰী জাহাজ 2খনৰ এখন গুৱাহাটী আৰু আনখন মাজুলীৰ বাবে। আমি আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত যে 100খন যাত্ৰী আৰু 50খন মটৰচাইকেল কঢ়িয়াব পৰা ইয়াত 3খন ষ্টীল কেটামৰান জাহাজ আজি আমি উদ্বোধন কৰিছোঁ। ইয়াৰে এখন জাহাজ নিমাতী আৰু কমলাবাৰী অৰ্থাৎ মাজুলী আৰু যোৰহাটৰ মাজত চলিব, এখন জাহাজ গুৱাহাটী আৰু কুৰুৱাৰ মাজত চলিব আৰু আনখন জাহাজ ধুবুৰীত চলিব। MV লোহিত নামৰ জাহাজখন নিমাতীঘাট আৰু কমলাবাৰী নামত চলিব। MV সোনাই নামৰ জাহাজখন গুৱাহাটী আৰু কুৰুৱাৰ মাজত চলিব আৰু প্ৰতিমা পাণ্ডেৰ নামত উৎসৰ্গিত MV প্ৰতিমা নামৰ জাহাজখন ধুবুৰী ফেৰী সেৱাত নিয়োজিত হ'ব। এই 3খন জাহাজতে 180 হৰ্চ পাৱাৰ ইঞ্জিন আছে, গতিকে যথেষ্ট শক্তিশালী জাহাজ আৰু ইয়াক নতুনকৈ নিৰ্মাণ কৰা হৈছে। নিমাতীঘাটত ইয়াৰে এখন জাহাজ আজিয়ে যাত্ৰা আৰম্ভ কৰিব, 7 দিন গৈ নিমাতীঘাট 7 দিনত গৈ পাবগৈ। চিটিত এটা চাৰু খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। মহানগৰী বন্দাত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হৈছে এজন স্কুটি আৰোহী। নিহত আৰোহীজন নাৰেংগী কেন্দুগুৰিৰ প্ৰমোদ টুমুং বুলি জানিব পৰা গৈছে। চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত হৈছে মহানগৰী বন্দাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো। তীব্ৰবেগী এখন ট্ৰাকৰ খুন্দাত নিহত হৈছে এজন স্কুটি আৰোহী। নিহত আৰোহীগৰাকীৰ নাম প্ৰমোদ টুমুং বুলি জানিব পৰা গৈছে। এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় স্কুটি আৰোহীগৰাকী। চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখে আহি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় আৰু দুৰ্ঘটনাত নিহত হয় প্ৰমোদ টুমুং নামৰ লোকজন।
বাপেক থবা গৈছে বাপেক পৰা থৈখিনি ৰাস্তা আহোঁতেহে এইয়া বন্দা পানীঘাটি থৈখিনি বন্দাতে ঘটনাটো হ'ল তাৰমানে গাড়ীটো পাঞ্জাবদীটো থক্কা মাৰি দিলা স্কুটি দি তাৰপিছত ই মানুহ আমাৰ গাঁৱৰ মানুহ আছে তাৰপিছত ফোন কৰিছে অব বোলো কি প্ৰমোদৰ অৱস্থা বেয়া কি হৈছে বাপেক থবা গৈছে আহিছে দেশজুৰি বিজেপি কৰ্মীয়ে উদযাপন কৰিছে নৰেন্দ্ৰ মোদীৰ 20 দিনীয়া জন্মদিনৰ কাৰ্যসূচী জন্মদিনৰ দিনাখনে 2 কোটি ভেকচিনেশ্যনৰ লক্ষ্য কেন্দ্ৰৰ এসত্তৰ বছৰত ভৰি দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত 2 কোটি ভেকচিনৰ লক্ষ্য কেন্দ্ৰ ৰাজ্যসমূহক ভেকচিন প্ৰদান দুগুণ কৰাৰ নিৰ্দেশ 8 লক্ষ স্বাস্থ্যকৰ্মীৰ জনসাধাৰণলৈ সেৱা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ টুইট আহক ভেকচিন সেৱা কৰোঁ আৰু যিসকলে লোৱা নাই তেওঁলোকক ভেকচিন দি প্ৰধানমন্ত্ৰীক জন্মদিনৰ উপহাৰ দিওঁ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী কাৰ্যকালৰ 20 বছৰ সম্পূৰ্ণ কৰিলে মোদীয়ে 2001 চনৰ 7 অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল মোদীয়ে সেয়ে প্ৰধানমন্ত্ৰীৰ জন্মদিনটোৰ পৰা অক্টোবৰৰ 7 তাৰিখলৈ বহুকেইটা কাৰ্যসূচীৰে বিজেপি কৰ্মীয়ে উদযাপন কৰিছে মোদীৰ জন্মদিন মহোৎসৱ সেৱা আৰু সমৰ্পণ নামেৰে সমগ্ৰ দেশজুৰি বিজেপিয়ে 20 দিনৰ কাৰণে মুকলি কৰিছে স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ যুৱ মৰ্চাই খুলিছে ৰক্তদান শিবিৰ দৰিদ্ৰৰ মাজত বিতৰণ কৰিব খাদ্য সামগ্ৰী বৃদ্ধাশ্ৰম অনাথ আশ্ৰমত বিতৰণ কৰিব ফল-মূল 71 জন কৃষকক জনোৱা হৈছে সন্মান অন্যহাতেদি নিৰ্বাচনমুখী উত্তৰ প্ৰদেশত 71টা স্থানত গংগা নদী পুৰস্কাৰ অভিযান আৰম্ভ কৰা হৈছে এই অনুষ্ঠানত মোদীৰ জীৱন দৰ্শন আলোকপাত কৰা হ'ব নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট গুজৰাটৰ বৰোদাৰ এজন লোকে গণেশৰ মূৰ্তি নিৰ্মাণ কৰি ৰাইজক সজাগ কৰাৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে কোভিড প্ৰটকল মানি চলা আৰু প্ৰতিষেধক গ্ৰহণৰ আহ্বান জনোৱা এই মূৰ্তিবোৰ সম্পূৰ্ণ পৰিৱেশ অনুকূল আৰু ভাল কথাটো হৈছে যে গণেশৰ ভক্তসকলেও এই মূৰ্তিবোৰ পছন্দ কৰিছে এগৰাকী বডোদৰাৰ শিল্পী দক্ষিশ জাংগীত দক্ষিশ এগৰাকী মৃন্ময় শিল্পী তেওঁ প্ৰতি বছৰে গণেশ চতুৰ্থীত মূৰ্তি নিৰ্মাণ কৰি আহিছে কিন্তু এইবেলি দক্ষিশে অন্য ধৰণেৰে মূৰ্তি নিৰ্মাণ কৰিছে এইবাৰ দক্ষিশৰ মূৰ্তিত আছে বাৰ্তা কোভিড মহামাৰী তথা টিকাকৰণৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দক্ষিশে যিসমূহ গণেশ মূৰ্তি নিৰ্মাণ কৰিছে সকলোতে একোটা বাৰ্তা আছে দক্ষিশৰ মূৰ্তিসমূহ ইকো ফ্ৰেণ্ডলি দক্ষিশে যিসমূহ মূৰ্তি নিৰ্মাণ কৰিছে সকলো মূৰ্তিয়ে অগতানুগতিক मैंने ये गणपति के रिलेटेड और ये जो 2 साल से कोविड का सीन जो चल रहा था उसको लेके मैंने एक लॉकडाउन के ऊपर गणपति रेडी किए हैं साथ में दूसरी जो थीम है जो मैंने बनाई ऑनलाइन स्टडी के ऊपर और साथ में वैक्सीनेशन के ऊपर मैंने थीम के ऊपर गणपति रेडी किए हैं কৰবাত যদি গণেশে ভ্যাকচিনৰ বটলৰ ওপৰত বহি আছে কৰবাত আকৌ গণেশৰ ওচৰতে ভ্যাকচিন লোৱাৰ সিৰিঞ্জ ৰখা হৈছে কোনোবা এটা গণেশ মূৰ্তিয়ে হাতত মাস্ক লৈ আছে মৃন্ময় শিল্পী দক্ষিশে কৈছে যে এইবেলি গণেশ উৎসৱত সকলোকে সুৰক্ষিত ৰখাৰ তথা কৰোনা মহামাৰীৰ তৃতীয়টো ঢৌৱে যাতে প্ৰভাৱ পেলাব নোৱাৰে তাৰ পৰা যাতে আমি নিজকে ৰক্ষা কৰি ৰাখিব পাৰো তাৰ বাবে সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে এইবেলি সকলো মূৰ্তি দক্ষিশে নিৰ্মাণ কৰিছে ये कोरोना का 3rd वेव भी आ रहा है तो उसके रिलेटेड माइंड में कुछ था कि कुछ मैसेज पास करना चाहिए जैसे कि हमें मास्क भी पहनना ज़रूरी है कोरोना के ये हमें सोशल डिस्टेंसिंग का पालन करना भी ज़रूरी है साथ में वैक्सीनेशन हो जाए तो भी अच्छा रहेगा इन सब चीज़ों को कंबाइन करके गणेशोत्सव के साथ में अगर कुछ मैसेज दे सकता था तो ये मूर्ति मैंने रेडी की है
এইখিনিতে উল্লেখ কৰিব পাৰি যে এইবেলি কৰোনা প্ৰটকল মানি চলি চৰকাৰে সকলোবোৰ উৎসৱ পালন কৰিবলৈ অনুমতি প্ৰদান কৰিছে যদিও নিজকে লগতে আনকো সুৰক্ষিত ৰাখিহে সকলো উৎসৱ পালন কৰিবৰ বাবে নিৰ্দেশনাও জাৰি কৰিছে আৰু এনে সময়ত শিল্পী দক্ষিশ জাংগিডৰ এই চেষ্টা সঁচাকৈ প্ৰশংসনীয় ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ পৰৱৰ্তী বাতৰি লৈ আহিব প্ৰাঞ্জলে নমস্কাৰ